ছবিখন চাম বুলি আচলতে সাহস গোটাব পৰা নাছিলোঁ, কিন্তু এটা কাৰণতে মই সোনকালে চাব আহিলোঁ যে জুবিন এজন নিজে এখন চিনেমা আছিল, নিজৰ জীৱনটোৱে এখন চিনেমা কৰি থৈ গ'ল। মই আজি বগা চাৰ্ট পিন্ধি আহিছোঁ। আপোনালোকে যিহেতু মোক এটা কথা সুধিলে, অসমবাসীলৈ সমগ্ৰ ৰাজ্যলৈকে মই এটা কথাই কওঁ যে মই আজি বগা চাৰ্টটো কিয় পিন্ধি আহিলোঁ, এইকাৰণে পিন্ধি আহিছোঁ যে জুবিন সঁচাকৈ এই বগা চাৰ্টটোৰ দৰে আছিলে। বগা এটা জুবিনক মই লগ পাইছিলোঁ কেইবাবাৰো। এটা কথাই মই দেখিছিলোঁ যে প্ৰথম মই মানুহ দেখিছিলোঁ জুবিনক লগ পাই, যিজন নেকি ভিতৰত এজন বাহিৰত এজন নহয়। আমাৰ সাধাৰণতে যিটো মানুহ এজন বাহিৰত এজন থাকে, ভিতৰত এজন থাকে, কিন্তু তেখেতৰ বাহ্যিকতাটো দেখি মানুহে তেখেতক চিনি পোৱা নাছিলে। তেখেতৰ যিটো শিশুসুলভ আচাৰ ব্যৱহাৰ, সেইটোত মই বহুত আকৃষ্ট হৈছিলোঁ। সেই বস্তুটো ময়ো খুব ভাল পাওঁ যে মানুহৰ শিশুসুলভ মনটো লাগে। জুবিনৰ কিন্তু এই বস্তুটো খুব বেছিকৈ আছিলে। আৰু জুবিন এনেকুৱা এখন আছিলে যে এখন বগা কাগজৰ দৰে, ভিতৰ আৰু বাহিৰত জুবিনৰ পাৰ্থক্য নাই, কিন্তু জুবিনক মানুহে চাবলৈ চেষ্টা নকৰে। আমাৰ যেনেকৈ চাৰ্ট এটা চোলা আৱৰণ থাকে গাত, মানুহে জুবিনৰ গাত আৱৰণ থকা বুলি ভাবি লয়, কিন্তু আচলতে জুবিন এজন বস্ত্ৰৰ ভিতৰত থকা এজন নঙঠা মানুহ বুলি মই ক'ব খোজোঁ। আপুনি বিৰাটেই ভাল, ভাষাই নাই আৰু ক'বলৈ তাৰমানে। কিন্তু আচলতে চাবলৈ আহিছোঁ মানে জুবিন দাক এনেকৈ চকুৰ আগত আৰু কেতিয়াও দেখা নাপাওঁ, সেইকাৰণে চাব আহিছোঁ। শেষৰ দৃশ্যটো, ছবিখনৰ শেষৰ দৃশ্যটো যেন তেখেতে কথা এটা আধৰুৱা হৈছে। এই যিটো মই শব্দ ক'লোঁ যে বস্ত্ৰৰ মাজত তেখেত, আচলতে তেখেতক এইকাৰণে মই শব্দটো ব্যৱহাৰ কৰিলোঁ যে তেখেতৰ কোনো আবুৰতা নাছিলে। তেখেতে দুজন মানুহৰ যিটো মনত এটা থাকে, ভিতৰত এটা থাকে, তেখেতে কোনো কথাই তেনেকৈ কোৱা নাছিলে, কোনো কথাই নাভাবিছিলে। তেখেতক কোনোবাই তই বুলি ক'লে কোনো দিন তেখেতে মন কৰা নাছিলে যে মোক তই বুলি কৈছে। এবাৰ মই তেখেতক লগ পাইছিলোঁ যেতিয়া তেখেতে অস্কাৰ লৈ আহিছিলে আমাৰ ইয়া আলি গানটো গাই। আমি কেইজনমানে কথা পাতি আছিলোঁ সেইদিনাখন। কথা পাতি থাকোঁতে তেখেতৰ লগত মই আগৰ পৰা তুমি বুলি কওঁ। মই সেইদিনাও তেখেতক তুমি সম্বোধন কৰিলোঁ। কৰি উঠি মই লগে লগে হেৰি কৰিলোঁ যে এখেতটো এজন ষ্টাৰ হয়, মই কোন হয়।